ভিডিঅ'টো আৰু বনাব নালাগে আৰু যিমান ভিডিঅ' আছে এইবিলাক কাটি দিব লাগে অ'কে আৰু আমি এমাহত আপোনাৰ নামত ভিডিঅ' এটা কমপ্লিট লাইভ কৰিছোঁ আপুনি কালি আপোনাৰ আগদিনত গৈ কিমান ভিডিঅ' আপুনি আইডি চলক তাৰ ওপৰত ইণ্ডিভিজুৱেল কিবা কৰিব লাগে কৰক সেইটো কাৰণে তোমাক ৰিকুৱেষ্ট কৰিছোঁ আৰু সমস্ত ৰিকুৱেষ্টটো আপুনি একচেপ্ট কৰিব লাগিব ইয়াৰ পিছত যাতে আপুনি বনাব নালাগে আপুনি বনাব আজি La gente importa acá donde se está hoy, tiene que poner la Okay, tell me to tell me simple. अरे मुंबई धर लो यार हिंदी में बताओ यार ठीक है तुम्हारा लैंग्वेज में बोलो जो अजान के बारे में बोला था इसके लिए क्या community I'm not targeting that tell him not only Assam Muslim see আপনি এটা এন্টায়ার মুসলিম কমিউনিটির ব্যবহার করছে গোটে ইন্ডিয়ার ভিতৰত বা পুরা এন্টায়ার ওয়ার্ল্ডৰ ভিতৰত এফেক্ট কৰিছে সবে যাতে দেখিছে ভিডিঅ'টো এইটো কাৰণে তোমাক গোটে সবৰ কাৰণে সৰি ক'ব লাগিব যে হয় জেলত দিয়া নাই এইবাৰ কিন্তু তোক নিশ্চয় জেলত দিয়া হৈ যাব নাই এইবাৰ কিন্তু তোক নিশ্চয় জেলত দিয়া হৈ যাব মনত ৰাখিবি এটা কথা যদি নেক্সটত মই চিধা কথা তোক কৈ আছো মিয়া শব্দ এটা ওলাবি মুখৰ পৰা আৰু ভিডিঅ' আপলোডিং কৰিবি তোক জেলত দিয়াই হ'ব এইটো মোৰ গ্যাৰাণ্টি আৰু মোৰ মুখৰ পৰা মই কৈছো তোৰ কোনোবা অসমৰ পৰা কোনোবা দেউতা আহি ইয়াৰ পৰা ওলাই নিব নোৱাৰিব মনত ৰাখিবি এটা কথা মিয়া মুছলমানৰ আজানক গালি দিছ সেইটো কাৰণক তোক ধৰাই মানে তোক ক্ষমা খুজিবলৈ কৈছো ক্ষমা খুজিছ অসমবাসী ৰাইজৰ ওচৰত তই ক্ষমা খুজিলি কুকুৰৰ নিচিনা হৈ গলি মুখৰ পৰা মাত নোলোৱা হৈ গল তাৰ পাছত তোক এৰি দিলো নহলে তোক পুলিচত দি তোক মানে তামিলনাডুৰ পৰা ওলাই দিবলৈ মই চেষ্টা চলাইছিলো কিন্তু তই যেতিয়া অসমৰ মুছলমানৰ আজান লৈ গালি দিয়াৰ পাছত তোক ধৰি মানে তোক জেলত দিয়া নাই এইটো কাৰণ যাতে তোৰ দুটা সন্তান আছে আমি তহঁতৰ নিচিনা ইমান অবদ্ধ নহয় আমি ভাবিলো যে তোৰ দুটা সন্তান আছে বুলি এৰি দিলো এতিয়া যে তই যাই আকৌ মিয়া কৈ যে ভিডিঅ' এৰি আছ তোক মই এই ভিডিঅ'ৰ জৰিয়তে ক'ব বিচাৰি আছো যদি নেক্সটত মুখৰ পৰা মিয়া ওলাবি তেতিয়াহ'লে মনত ৰাখিবি এই তামিলনাডুৰ পৰা তই গুচি যাব লাগিব আৰু যদি এই তামিলনাডু থাকি তই এনেকুৱা যদি মানে মিয়া মুছলমানক লৈ টপিক দিবি নেক্সটত মই চিধা তোৰ ওচৰত আহি যাম ওচৰত আহি ফাৰ্ষ্টত তোৰ যোনটো হাজবেণ্ড আছে তাৰ মুখ খিলাই মানে ভাঙিম যে সি দেখি মানে নেদেখোৱা হৈ গ'ল নেকি তই যিবিলাক অবৈধ কৰি আছ তাৰ পিছত তোক পুলিচত উঠাই দি তোৰ আৰু সন্তান